গুড মৰ্ণিং গাইজ, আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া অফিচলৈ যাবলৈ বুলি ওলাইছোঁ। এতিয়া অফিচলৈ যাওঁ। অফিচ পাই আজি দেখাইছোঁ কি হয় কি নহয়। মাজতে এটা দিন শ্বুট কৰিবলৈ নহ'লে, আপোনালোক দেখাবলৈ ব্লগ বনাবলৈ নহ'লে, তাৰ কাৰণে মোক ক্ষমা কৰিব। বলক এতিয়া যাওঁ, অফিচলৈ যাওঁ। অফিচ পাই দেখাই আছোঁ বলক। ফ্ৰেণ্ডছ, অফিচ আহি পালোহি, লেপটপ খুলি লৈছোঁ। বুজিছেনে, নেটটো শ্ল' নে কি হৈছে নাজানো আৰু। অথনিৰ পৰা এইটো মাইক্ৰ'ছফ্ট টিম খুলিব ট্ৰাই কৰি আছোঁ, এনেকৈ অথনিৰ পৰা গৈ আছে। আৰু তাৰ বেলেগ এটা আছে, নতুন বস্তু এটা দেখাম চাব। এইটো যে দেখিছে, এইটো হ'ল ডিহিউমিডিফায়াৰ। ডিহিউমিডিফায়াৰ মানে হ'ল আপোনালোকৰ যি এইটো ৰুমটোত আজি এতিয়া মই অফিচটো চলাই থৈছোঁ, এই অফিচটোৰ যিমানখিনি মইশ্চাৰ্ছ আছে, মইশ্চাৰখিনি টানি নিব, হিউমিডিফাই কৰিব। ডিহিউমিডিফায়াৰ এইটো টানি নি ইয়াত গোটেই পানীখিনি ইয়াত জমা হৈ যাব, মানে মইশ্চাৰ কম কৰি দিব, মানে ৰুমটোৰ ভিতৰৰ পৰা মইশ্চাৰ কম কৰি দিব, মানে গোটেই পানীখিনি টানি নিব ইয়াৰ পৰা। এইটো ৱাৰ্মাৰ পৰি আছে, এইটো ইয়াৰ এখন মানে বৰ্ড, PCB বৰ্ড, আমি ক্ৰছ চেকৰ কাৰণে বাৰ্গাৰলৈ পঠাইছোঁ। বাকী চব দেখিছে আপোনালোকে। তো বলক, কিবা কাম আহিলে দেখাম। ঠিক আছে, দেখিলে আপোনালোকে এইটো চলি আছে, পূৰা চাউণ্ড আহি আছে, শুনিছে। বলক, কিবা কাম আহিলে আকৌ দেখাম আপোনালোকক। ফ্ৰেণ্ডছ, এইটো দেখিছে, এটা নতুন কনষ্ট্ৰাক্ট হৈছে, অলম'ষ্ট কনষ্ট্ৰাকশ্যন চব কমপ্লিট। এইবিলাক মনিটৰো হৈ গ'ল। মনিটৰ লাগি গ'ল ইয়াত, 5টা মনিটৰ, এটা, এই 2টা, এই 3টা, এই 4টা, এইফালে 5টা। এইটো নতুন HDU2 বনি আছে আমাৰ হস্পিটেলত। এখন দিছেনে বেড, ইয়াত অলপ জোখৰ মানে বেছিয়ে আছে, 5 বেডেড হ'ব। তাৰপিছত 5টা মনিটৰ লাগি গ'ল, 5 বেডেড। এইবিলাক কোমেন মনিটৰ লাগি গ'ল আমাৰ বায়'মেডিকেলৰ, কোমেন কোম্পানীৰ। ষ্টাৰ কিবা মই দেখাইছোঁ, এই দিছেনে কোমেন কোম্পানী ষ্টাৰ 800E, এই মডেলটোৰ মনিটৰ লাগি গ'ল 5টা, 2টা, 3, 4, আৰু এইফালে এটা, 5টা মনিটৰ পূৰা লাগি গ'ল। এই সপ্তাহতে এইটো মানে আমাৰ নতুন ICUটো হেৰি কৰিব বুলি কৈছে, ইনগ্ৰেট কৰিব বুলি কৈছে, পেচেণ্টৰ কাৰণে মুকলি কৰি দিব। তো এইটো হৈছে চেল্ফ ড্ৰয়াৰ, ট্ৰান্সপেৰেণ্ট গ্লাছ আছে ইয়াত, ধুনীয়াকৈ তেনেকৈ খুলিব পাৰি। ইয়াত বস্তু মানে কিবাকিবি চেলাইন ইনজেকশ্যন, বেণ্ডেজ, সকলো মেডিচিনখিনি ইয়াত থোৱা হ'ব। তো এইটো এনেকৈ শ্লাইডিং কৰা হৈছে, এইফালেও তেনেকৈ পাৰি খুলিব। এইটো লক কৰি থোৱা আছে নেকি, ইয়াত লক কৰি থোৱা আছে, তো এইফালে এইটো নোৱাৰি। এইটো আমাৰ টয়লেটটো, মানে ICU টয়লেটটো। এইটো মই এইফালে বৰ বিশেষ টয়লেটটো নেদেখাওঁ আৰু, এইফালে বাথৰুমটো, আৰু এইফালে ইংলিছ লেট্ৰিন, ইংলিছ কোমোড। তো এয়া আমাৰ নতুন ICUৰ এইটো ভিডিঅ' এটা বনাই দিলোঁ, আৰু ক্লিপ এটা ৰাখি থ'লোঁ, ৰেকৰ্ড কৰি থৈছোঁ। সেয়াই আৰু, আজি বিশেষ ৰেকৰ্ড কৰিবলৈ হোৱা নাই, আপোনালোকক দেখাইছোঁ। ইনগ্ৰেট হোৱাৰ দিনা মই আপোনালোকক দেখাম, যদিও ইনগ্ৰেট হোৱাৰ দিনা যেতিয়া দেখাব নোৱাৰোঁ, তেতিয়া পিছত দেখাম। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক যে অলপ আগত যে দেখাইছিলোঁ ICUটো, সেই ICUটোত মানে 3টা ভেণ্টিলেটৰ আহিছে, 2টা আহিছে। ইয়াৰে 2টা ইয়াত ইনষ্টল হৈছে, এটা ICUত থাকিব, এটা ইমাৰ্জেঞ্চিত যাব। তো ইয়াৰ কাম চলি আছে। ফ্ৰেণ্ডছ, অফিচৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া এখন মুভি এখন লগাই লৈছোঁ। এইফালে গতানুগতিক চালাড কাটি লৈছোঁ, মানে এয়া আপোনাৰ তিয়ঁহ, আৰু এয়া মুভি লগাই পেলাই চাই আছোঁ আৰু। ফ্ৰেণ্ডছ, ডিনাৰ চিনাৰ কৰি এতিয়া ৰুমলৈ গৈছোঁ। এইখন আমাৰ হস্পিটেল, এইফালে এটা ছাইডৰ পৰা আপোনালোকে দেখিছিলে, ইটো ছাইডৰ পৰা দেখাই দিছোঁ। এখন ডাঙৰ পূৰা হস্পিটেল আমাৰ, চব কিমান ধুনীয়া লাগিছে, হোটেল এনে হস্পিটেলে ধৰিব পাৰে নহয়নে। এতিয়া ৰুমলৈ গৈ আছোঁ আৰু। ফ্ৰেণ্ডছ, এয়া ৰুম পালোহি, এইফালে ট্ৰেইন এখন গৈ আছে দিছেনে ইঞ্জিনটো। ৰুম পালোহি, তলা মাৰি থৈ গৈছিলোঁ বাহিৰৰ পৰা, তলাটো খুলি ভিতৰলৈ যাওঁ ৰ'ব। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আৰু, আপোনালোকক যি পাৰোঁ অলপ দেখুৱালোঁ, আৰু আজিতকৈ কাইলৈতকৈ পৰহিলৈ তেনেকৈ আৰু বেটাৰ কৰিবলৈ ট্ৰাই কৰিম।
যিমান পাৰোঁ বেছি শ্বুট কৰিবলৈ ট্ৰাই কৰিম। অভ্যাসটো হোৱা নাই যে, সেইকাৰণে আপোনালোকক দেখুওৱা হোৱা নাই কাম। আৰু এবাৰ হস্পিটেল পাই যোৱাৰ পিছত মানে মোবাইলটো উঠাই পেলাই ৰেকৰ্ড কৰিবলৈ প্ৰায় থাকিয়ে যায়, পাহৰিয়ে থাকোঁ। কাম হৈ থাকে, কাম চলি থাকে, কামৰ মাজতে আপোনালোকক যিখিনি কৰোঁ সেইখিনি দেখাবলৈ মানে কামৰ প্ৰেছাৰৰ মাজতে মাজত সেইখিনি পাহৰিয়ে থকা হয় যে মোবাইলটো লৈ পেলাই ৰেকৰ্ড কৰোঁ বা আপোনালোকৰ কাৰণে ৰেকৰ্ড কৰিবৰ কাৰণে পাহৰিয়ে থকা হয়। তো এইটো ডে বাই ডে এটা অভ্যাস কৰি তুলিব লাগিব আপোনালোকৰ বাবে, দেখাবৰ বাবে। তো সেইকাৰণে আৰু আজি যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ। তো কাইলৈ পৰা আকৌ আপোনালোকক দেখাম, কাইলৈ কি হয়, পৰহিলৈ কি হয়, প্ৰত্যেকদিনে আপোনালোকক দেখাই যাম। আপোনালোকে খালি মৰম ছাপোৰ্ট কৰি যাব। এটা লাইক কৰিব, ভাল লাগিলে এটা কমেণ্ট, বন্ধু বান্ধৱৰ লগত ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মনটোত অলপ উৎসাহ পাওঁ আপোনালোকৰ বাবে নতুন নতুন কণ্টেণ্ট আনিবলৈ, নতুন নতুন কাম আপোনালোকৰ লগত দাঙি ধৰিবলৈ। তো ইমানেই আছিলে, বাই। ইয়াতে সামৰিছোঁ আজিৰ ব্লগটো। শুভৰাত্ৰি ফ্ৰেণ্ডছ, গুড নাইট, বাই বাই।